নমস্কাৰ, গুড মৰ্ণিং, সুপ্ৰভাত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু নতুনকৈ কোনোবা আহিছে তেনেহ'লে ফ'ল' বা ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া কথাটো হ'ল, এতিয়া টি এ আৰ্মি ভৰ্তিৰ সময়। টি এ আৰ্মি ভৰ্তিৰ সময়। অসমৰ কেইবা জেগাতো হৈ আছে ভৰ্তিটো। বহুতে বহুত জেগাত অংশগ্ৰহণ কৰিছে, পাছো কৰিছে। সেই হিচাপত ভেকেঞ্চিটো বেলেগ বেলেগ হিচাপত আছে। এতিয়া কথাটো হ'ল, বহুত পাছ কৰিছে কিন্তু দেই। বহুত পাছ কৰিছে, কিন্তু আমাৰ তেজপুৰত খুব ভাল হৈছিল। 20 তাৰিখলৈকে বহুত পাছ কৰাইছিল। বাকী এইকেইদিন 20 তাৰিখৰ পাছৰ পৰা খুব কমকৈ ৰখাইছে, 5টা 4টা 3টা তেনেকৈ ৰখাইছে। আৰু মানে কিন্তু সাংঘাতিক পাছ কৰিছে, সেইটো ক'ব লাগিব। আৰু বাকী শিলচৰ হওক, চাবুৱাটো হৈছে বুলি শুনিছোঁ। বাকী ডিব্ৰুগড়তো হ'ব, তেজপুৰ, মানে বহুত পাছ কৰিছে। আৰু এতিয়া সেই হিচাপত ভেকেঞ্চিটো বেলেগ বেলেগ হিচাপত আছে। কিন্তু সাংঘাতিকভাৱে পাছ কৰিছে। মই পুনৰবাৰ কৈছোঁ, পাছ কৰিছে। আৰু এইটো মানে ভাবিব নোৱাৰাকৈ পাছ কৰাই দিলে আমাৰ তেজপুৰত। বাকী এতিয়া কথাটো হ'ল, আমাৰ ৰিটেন এক্সামিনেশ্যন আহি আছে 18 জানুৱাৰীত হ'ব আমাৰ টি এ ভৰ্তিৰ ৰিটেন এক্সামিনেশ্যন। আৰু সেইবাবে মই ডেছক্ৰিপশ্যনত টি এ ভৰ্তিটো পাছ কৰিব পৰাকৈ ইণ্ডিয়ান আৰ্মিৰ ওপৰত মই কেইবাখনো বুক দিছোঁ। নিজৰ মনৰ পচন্দ অনুসৰি বুককেইখন অৰ্ডাৰ কৰা। এছকে বুকখন বহুত বেছি ভাল। ৰাম সিং যাদৱ বা এছকে লিংক দিছোঁ, লগালগ অৰ্ডাৰ কৰা। 2খন 3খন যিমান বাৰ অৰ্ডাৰ কৰি লোৱা, 18 জানুৱাৰীত তোমালোকৰ ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈছে। A to Z পূৰা কিতাপকেইখন মুঠতে ক্লিয়াৰ কৰি দিয়া, চাবা একদম চাকৰি পাক্কা নিশ্চিত আছে। আৰু টি এ আৰ্মি ভৰ্তি যিটো ৰিটেন এক্সামিনেশ্যন হ'বলৈ গৈ আছে, আকৌ টি এ ভৰ্তিৰ ওপৰত আকৌ এটা আপডেট দিম। নতুন ভেকেঞ্চি আকৌ আহি আছে। কিন্তু টি এ ভৰ্তি যিটো 18 জানুৱাৰীত এক্সাম হ'বলৈ গৈছে, খুব টাফ হ'ব। কাৰণ পষ্ট বহুত বেলেগ বেলেগ হিচাপত আছে, কেণ্ডিডেট বহুত পাছ কৰিছে। কাৰণ এতিয়া মেডিকেলতো মানে এতিয়া গম পাইছে আৰু পষ্ট যেটা সেইটাইতো পাব। 100টা পষ্ট থাকিলেতো 100টাই পাব। 1000 পাছ নকৰক কিয় ভৰ্তিত, 1000এতো নাপায়। গতিকে 100জনেই পাব। গতিকে সেই হিচাপত ৰিটেনটো কম্পিটিশ্যন বহুত বেছিয়ে হ'ব। গতিকে ৰিটেনটো ভালদৰে পাছ কৰিব বাবে পঢ়াটো মেইন। যিমান কষ্ট কৰি তোমালোকে ফিজিকেলটো ক্লিয়াৰ কৰিলে, এতিয়া যি 1.5 মাহ 2 মাহ আছে, পূৰা 100% টাইম দিয়া। 100% টাইম দিয়া, চাবা পাক্কা নিশ্চিত হ'বই, চাকৰি হ'বই। টি এ ভৰ্তি সেইটো এটা পাৰ্মানেণ্ট জব হয়। দৰমহা পাতি মানে ভাল, এইটো পাৰ্মানেণ্ট টি এ ভৰ্তি, এইটো খুব ভাল হয়। আৰু বাকী খালি ডেছক্ৰিপশ্যনত আছে, বুক অৰ্ডাৰ কৰা। এতিয়া টি এ আৰ্মি ভৰ্তিৰ ওপৰত ক'ত হৈ আছে নহৈ আছে, হ'বগৈ সেইখিনি কথা গম পায়। ডিব্ৰুগড়ত হ'বগৈ, ইয়াৰ পাছতে সকলো যাব পাৰিব। টি এ ভৰ্তিত জানে 18 বছৰৰ পৰা 42 বছৰলৈকে ভৰ্তিত অংশগ্ৰহণ কৰিব পাৰি। ৰানিঙৰ মেইন টিপছ এইটোৱে যে 4টা 5টা 10টা যিমানে নৰখাওক, সেইখিনি পাছৰ কথা। ফাৰ্ষ্টে যদি ওলাই যাব পৰা, এইটো ৰাখিব একদম চিয়'ৰ, তেতিয়াহ'লে ৰখিলাই। আৰু যিটো ট্ৰেডমেনৰ পষ্ট, ট্ৰেডমেনখিনি সেইটো ট্ৰেড টেষ্ট কৰা। ৰানিং পাছ কৰাৰ পিছত ট্ৰেড টেষ্ট কৰাব। যদি তুমি কুকত আছা, বোলে বাৰ দিম বুলি ভাবিছা, বা কিবা আছে, চুলি কাটি দেখুৱাব লাগিব, কিবা বনাই দেখুৱাব লাগিব, খুৱাই, এনেকুৱা নিচিনা। আৰু ট্ৰেডমেনটোৰ কাৰণে সাৱধান। ট্ৰেড টেষ্টটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি ল'বা। থিয়ৰিও 15 নম্বৰমান লাগে, বাকী এনেকুৱা প্ৰেক্টিকেল 10 নম্বৰ বা এনেকৈ আৰু নম্বৰ। যোৱাকালি তেজপুৰতো তেনেকুৱা হৈছিল। ফিজিকেল পাছ কৰিলে এক্সিলেণ্ট মাৰিছে, ট্ৰেড টেষ্টত ফেইল হৈ গ'ল। কিবা থিয়ৰি প্ৰেক্টিকেল এনেকৈ মিলাই 10-15 মান হয়, তাত ফেইল কৰি গ'ল। গতিকে তেওঁ ৰানিং পাছ কৰাটো একো লাভেই নহ'ল। গতিকে ট্ৰেডমেনখিনিৰ কাৰণে সাৱধান কৰিছোঁ। টি এ ভৰ্তিত যিখিনি ট্ৰেডমেন যাবা, ট্ৰেড টেষ্টটো পূৰা সাজু ৰাখি থাকা, আৰু ৰানিংটো পূৰা তাগৰা ৰাখি থাকা। আৰু বাকী যিখিনিকো কৈছোঁ, ভালদৰে প্ৰেক্টিছ কৰি থাকা। আকৌ ভৰ্তি হ'ব, অহা বৰ্ষত আকৌ টি এ ভৰ্তি হ'ব। অহা বৰ্ষ নহয়, ডিচেম্বৰতে আকৌ হ'ব ডিব্ৰুগড়ত টি এ। গতিকে প্ৰিপেৰেশ্যন কৰি থাকা। কোনোবাই ক'ৰবাত ফেইল কৰিছা, ডিব্ৰুগড়তে যাব পাৰিবা, চাবুৱা যি মিনি ষ্টেডিয়াম আছে। গতিকে তেনেকুৱা নিচিনা কথা। আৰু টি এ ভৰ্তি কোনো ধৰণৰ অনলাইন নহয়। মোক বহুতে কৈ থাকে, এইটো অনলাইন হয় নেকি, তুমি অনলাইন হৈ গ'ল, মোক কিয় নকলা, কিয় তেনেকৈ নকলা নীলোৎপল। আৰে টি এ ভৰ্তিটো অনলাইন নহয়, এইটো অফলাইন হয়। আমিও জাষ্ট গৈছোঁ, ডকুমেণ্টছ দিছোঁ, আৰু চাইছে বোলে ডকুমেণ্টছ ভাল হৈছে, তাৰপৰা ৰেলীত অংশগ্ৰহণ কৰিব দিছে, তেনেকুৱা নিচিনা। আৰু এইটো অফলাইন। ডমিচিয়েল লাগিব, মেজিষ্ট্ৰেট লৈ যাব। নটাৰী একচেপ্টেড কৰা নাই আমাৰ তেজপুৰত। বাকী সকলোতে কৈছোঁ, মেজিষ্ট্ৰেট লৈ যাব, ডমিচিয়েল এফিডেভিট তেনেকুৱা নিচিনা। আৰু ক'ৰ্টৰ পৰা পাৰি 200-300 মান লৈ ল'ব, সেইটো পাৰি ল'বা, লৈ যাবা ডমিচিয়েল। আৰু বাকী আনমেৰিড চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট গাঁওবুঢ়াৰ পৰা লৈ যাবা, ফৰ্মেটটো বনাই লৈ যাবা। বাকী কাষ্ট হওক, এডুকেশ্যন মুঠতে অৰিজিনেল লৈ যাবা। আৰু 33 ছাবজেক্টত থকাকৈ যাবা। 33তকৈ যদি কম আছে, গৈ লাভ নাই। 33তকৈ যদি কম আছে, গৈ লাভ নাই, সেইটোকে ৰিজেক্টেড কৰি দিব। আৰু আধাৰ কাৰ্ড, পান কাৰ্ড এইখিনি পূৰা ক্লিয়াৰ। কালি ডকুমেণ্টছো বহুত ৰিজেক্ট কৰিছে, কিবা ভুল আছে মুঠতে ৰিজেক্টেড। গতিকে তেনেকুৱা নিচিনা কথা। এইখিনি পূৰা ক্লিয়াৰ। আৰু নটাৰী নিনিবা, মেজিষ্ট্ৰেট নিবা।
মেজিষ্ট্ৰেট নিবা, কোনোবাই যদি মেজিষ্ট্ৰেটৰ চাইন নিদিয়ে বুজাই কৈ দিবা, দিবই লাগিব সেইটো। নিদিওঁ বুলি ক'লেতো সেইটো ৰুল হ'ব নোৱাৰে ন, কাৰণ ইণ্টাৰভিউ আছে। তোমালোকে বুজাই দিবা, নিশ্চয় বুজাই দিবই, তোমালোকৰ যোনখন ডিষ্ট্ৰিক্টে নহওক কিয়। এতিয়া টিয়ে ভৰ্তি আছে, হৈ আছে, গৈ থাকিব, আকৌ হ'বলৈ গৈছে ডিচেম্বৰত, আকৌ হ'বগৈ। গতিকে প্ৰেক্টিচ কৰি থাকা, আৰু যিখিনি পাছ কৰিলা ৰিটেনটোৰ কাৰণে 100% দি থাকা। খালি বুক কেইখন দিছোঁ অৰ্ডাৰ কৰি লোৱা, আৰু ইউটিউব চেনেল কিছুমানে ফ'ল' কৰিবা। মুঠতে ভালদৰে প্ৰিপেৰেশ্যন কৰা। টিয়ে ভৰ্তি এটা খুব ভাল হয়। যোৱাবাৰ আমাৰ ইয়াৰ টিয়ে ভৰ্তিত সত্যজিত বোলাৰ এজন আছে। যোৱাবাৰ যোনজনে টিয়ে ভৰ্তি চাকৰি পাইছিলে, তেওঁ ফুল ভিডিঅ'টো লিংক দিছোঁ, ভিডিঅ'টোও চাবা। সত্যজিতে যোৱাবাৰ টিয়ে ভৰ্তি পাইছে, তেওঁ কামাণ্ডত পাই 67 মান পাইছিলে, নগ'ল। পুলিচতো 53 মান পাইছিলে, নগ'ল। বাকী তেওঁ টিয়ে ভৰ্তিত পাই গ'ল, সেইকাৰণে নগ'ল। গতিকে টিয়ে ভৰ্তি এটা ভাল পাৰ্মানেণ্ট জব হয়। গতিকে সকলোকে কৈছোঁ টিয়ে ভৰ্তিটো অংশগ্ৰহণ কৰিবা, যাবা। কিন্তু ফিজিকেলটো কিন্তু এক্সিলেণ্ট যদি আছে তেতিয়াহে যাবা, এনেই গৈ লাভ নাই। এনেই গৈ লাভ নাই, কাৰণ খুব কমকৈ ৰখায়, 4টা 5টা 3টা 2টা 7টা তেনেকৈ কমকৈ ৰখায়। গতিকে সেইটো কাৰণে নিজৰ হিচাপত যাবা, আৰু এনেই বোলে নাই যাওঁ ৰচোন এক্সপিৰিয়েঞ্চ লওঁ, গৈ আহোঁ এইবিলাক কথা ভাবি নাযাবা। মই সেইটো কাৰণে কৈছোঁ, টিয়ে ভৰ্তিৰ ওপৰত গোটেইখিনি কথা হয়তো ক'লোঁ, নিশ্চয় মন কৰিছা। সকলো ফালৰ পৰাই কৈছোঁ এই ভিডিঅ'টোতে। গতিকে তোমালোকে নিশ্চয় বুজি পালা, টিয়ে ভৰ্তি কোনো অনলাইন নহয়। টিয়ে ভৰ্তিৰ ইণ্টাৰভিউ যেতিয়া হয় 15-20 দিনমানৰ আগতে নটিফিকেশ্যন আহি যায়। আমি সেই হিচাপতে ভিডিঅ'সমূহ দিওঁ, টিয়ে ভৰ্তি হ'ব আমুক তাৰিখত। ডকুমেণ্টছ লৈ যাবা, দিবা, লাইন পাতিবা, সোমাই দিব, দৌৰ হ'ব। কোনো অনলাইন নহয় এইটো, পুনৰবাৰ কৈছোঁ। গতিকে টিয়ে ভৰ্তিৰ ওপৰত বহুখিনি কথা ক'লোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে ফ'ল' বা ছাবস্ক্ৰাইব নিশ্চয় কৰিছা, শ্বেয়াৰ কৰিবা। ধন্যবাদ।